বন্ধুসকল আজি বজাৰৰ পৰা এটা বস্তু আনিলোঁ। বহুত দিন লাই শাক খালোঁ, লাই শাক খাই খাই আমনি লাগিলে। সেইকাৰণে লাই শাকৰ সলনি এটা বেলেগ বস্তু আনিছোঁ। সেইটো হৈছে লেটুচ। উচ্চাৰণটো মোৰ চাগে ভালকৈ হোৱা নাই। আপোনালোকে গুগলত চাই ল'ব পাৰিব, লেটুচ বুলি কয়। এইটো লেটুচ লাই শাকৰ প্ৰজাতিৰ নিচিনা। ওজন আছিল 1.5 কেজি, 1 কেজি 600 গ্ৰাম, 70 টকা ল'লে। তো বহুত দিন লাই শাক খালোঁ কাৰণে আমনি লাগিলে। তো লাই শাকৰ নিচিনাই হয়। আপোনালোকে যদি জাপানিজ বা চাইনিজ মানুহে খোৱা যদি চায় ইউটিউবত, তেনে আপোনালোকে এইটো দেখিব লেটুচ। আপোনালোকে তাত চাব পাৰিব কেনেকৈ খায়। এইটো সাধাৰণতে ভাজি খোৱা বস্তু নহয়, এইটো বইল কৰি খাব পাৰিব, নহ'লে চালাড কৰি খোৱা বস্তু। তো আজি বজাৰত পালোঁ, সেইকাৰণে লৈ আহিলোঁ। প্ৰথমবাৰৰ বাবে খাম, কেনেকুৱা লাগিব নাজানো, সেইকাৰণে দেখি পিনি লৈ আহিলোঁ আৰু খাব লাগিব আজি। আজি নহয়, খাম আৰু চালাড কৰি খাব লাগিব, নহ'লে বইল কৰি খাম। তো আপোনালোকে যদি বজাৰত পায় তেন্তে কিনি আনি এবাৰ ট্ৰাই কৰি চাব।